Hello everyone. সাগৰৰ পৰা গা ধুই আহিলোঁ আৰু এতিয়া সাগৰৰ পৰা গা ধুই আহি আমি একদম ড্ৰেছ কৰি কিনে এতিয়া যাম জগন্নাথ ধামলৈ আৰু মেইন উদ্দেশ্য আমি জগন্নাথ ধামলৈ যাম বুলি আহিছিলোঁ এইবাৰ আৰু এইবাৰ আমি যিহেতু আগতে আহিছোঁ এইবাৰ আমি বেলেগ নুফুৰোঁ অকল জগন্নাথ নুনি কটন চাদৰখন মই জাপি আনিছিলোঁ ঘৰতে হাজবেণ্ডে ইয়াত মেক্সিং নহয় তথাপিও অলপ ট্ৰাই কৰিছিলোঁ আৰু এইফালে মই ৰেডি হৈ গ'লোঁ চাওক কেনেকুৱা লাগিছে মোক জনাব আৰু মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে জনাব আৰু এইফালে হাজবেণ্ডক চাওক তেওঁ ৰেডি একদম এইফালে দেবু দাঙি দিয়া আৰু এইফালে এইটো আমাৰ দেবু এতিয়া আমি ক'ত যাম জগন্নাথ মন্দিৰত যাম ক'ত যাম কেনেকুৱা লাগিছে আমাক জনাব দেই হয় না এইফালে চাওক পুৰীৰ স্পেচিয়েল খাজা একদম পুৰীৰ খাজা বুলি ক'লে একদম আৰু ক'বলৈ নাই আৰু সকলোৱে জানে যিসকলে পুৰীত আহিছে খাজা স্পেচিয়েল হয় আৰু এইফালে চাওক আমি ই ৰিক্সাত উঠি আহি জগন্নাথ মন্দিৰ পাই গ'লোঁ মন্দিৰ পাই মানে প্ৰথমে মন্দিৰত জগন্নাথ মন্দিৰৰ ভিতৰত মোবাইল চোবাইল একো নিব নোৱাৰে তো চেণ্ডেল মোবাইল চব থৈ দিলোঁ থৈ কিনে আমি ভিতৰত গ'লোঁ ভালদৰে দৰ্শন কৰিলোঁ দৰ্শন মানে বহুত হেঁচা ঠেলি আৰু তাৰপিছত এয়া বাহিৰত ওলাই আহিলোঁ ৰাতিয়ে হৈ গ'ল ৰাতি হৈ আহি আমি আৰু মানে আহি গ'লোঁ আমাৰ ৰুমলৈ আহি আমি মানে মোৰ মনটো বিশেষকৈ নৰল আৰু যে মই মানে জগন্নাথ পিতাক একদম ওচৰৰ পৰাই দেখা পোৱা নাই যেন লাগিল তো মানে মোৰ দেউতাও ফোন কৰিলে যে যোৱাকালিৰ মানে দেউতাই ক'লে যে কালিৰ কাৰণে কিবা ব্যৱস্থা কৰি আহাগে যদি মানে কালি ওচৰৰ পৰাই কিবাকে দেখা পোৱা কিন্তু ভাগ্য ভাল আছিল আমি পিতাক মানে ছেকেণ্ড টাইম যেতিয়া গ'লোঁ আমি 9:30 বজাত দৰ্শন কৰি আমি এই 10-11 মানত ওলাই আহিছোঁ একদম ভালদৰে দৰ্শন কৰিছোঁ একদম ওচৰৰ পৰা মনটো ভাল লাগি গ'ল